নমস্কাৰ, মই এতিয়া আকৌ অমাত জীৱক উদ্ধাৰ কৰিবৰ কাৰণে উপস্থিত হ'লোঁ দৰং জিলাৰ চিপাজাৰ সাতঘৰীয়াপাৰা মাছচুবা বুলি কয় এইখিনি ঠাই। আৰু ইয়াতে এডাল সাপ পাকঘৰৰ ভিতৰত শুই আছিল আৰু বাইদেউহঁতে সাপ দেখা পালে মানুহে আতংকিত হয়, লগে লগে ফেনাইল মাৰি দিলে আৰু ফেনাইল দিয়াৰ পাছত সেই সাপডালৰ বহুত খং উঠি আছে আৰু বহুতকেইটাই ওলাবৰ কাৰণে চেষ্টা কৰিছিল আৰু সেই সাপডাল ওলাব নোৱাৰিলে। এতিয়া মোক ধুনীয়াকৈ ফোন কৰিলে, ময়ো আহি ইয়াতে উপস্থিত হ'লোঁ আৰু সেই সাপডাল লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকিব। খন্তেক সময়ৰ কাৰণে এখনি অমাত জীৱত পৃথিৱীলৈ লৈ যাম, আহক প্লিজ কাম। অ' বাইদেউ ভালনে? আপোনাৰ ঘৰ সাপডাল কেতিয়া দেখা পাইছিলে আপুনি? ৰাতিপুৱা 7টামান বজাত দেখিছোঁ। 7টামান বজাত। তাৰপিছত ফেনাইল মাৰি দিছে নেকি? গাত মাৰি দিয়া নাই, অলপ মজিয়াখনত মাৰি দিছোঁ। ফেনাইল আনি থোৱা আছিল নে নতুনকৈ আনিছা? মেট গৈছে নেকি? বহুত সময় নকৰি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিম। আৰু আপোনাৰ নামটো কৈ দিয়ক। হয়, মিনু দেৱী। মিনু দেৱী। এই সেইটো বক্সৰ বাকচৰ ভিতৰত, গেছ টেবুলটোৰ ভিতৰত। ইয়াতে কেনেকৈ সোমাল? মানুহ এয়া বাকচৰ ভিতৰত সোণ ৰূপ গাই গহনা অলংকাৰ থৈ দেই, তহঁতে নিজা সাপ। এই তাৰমানে একদম তলে দি অকণমান এটা নিগনি যোৱা বাট কচি নিগনিয়া গুটি পেলাই সিপিনে সোমাইছে চাগে। চাওক, কোনে ক'লে এইডাল সাপ মানুহৰ ঘৰৰ ভিতৰত? এয়া বাকচ বুলিয়ে কৈছোঁ। আপোনালোকে চাওক, এয়া চাওক, এয়া গোটেই জংঘল ইয়াতে, চাৰিওফালে জংঘল। আৰু এই সাপবোৰ প্ৰায় জংঘলত থাকি ভাল পায়, কাৰণ সেই সাপবোৰে মানুহক খুব ভয় কৰে আৰু মানুহক ভয় কৰাৰ কাৰণে সাপবোৰে নিজৰ দেহাটো লুকাই থাকি ভাল পায় আৰু মানুহৰ পৰা দূৰত থাকি ভাল পায়। কিন্তু বন্ধুসকল, ইহঁতৰ খাদ্যৰ অভাৱত মানুহৰ ঘৰত আহে আৰু মানুহৰ ঘৰত বেং, নিগনি, এন্দুৰ, পঁইতাচোৰা এইবিলাক বিভিন্ন ধৰণৰ খাদ্য পায় আৰু সেইবিলাক খাই ই ভোজন হিচাপে গ্ৰহণ কৰে। চাওকচোন বাৰু, মানুহৰ ঘৰৰ ভিতৰত কেনেকুৱাকৈ শুই আছে, বৰ আচৰিত দেই বাইদেউ। সোমাই থকা দেখিছা নে নিজে, এনে সোমৰ পাছত দেখা পাইছা? আগতে সোমাই আছে। মই আটা থবৰ কাৰণে টেমাটো একবাৰ তাতে বস্তু ওলাই মই ব্যৱহাৰো কৰিছোঁ, একো দেখা নাই তেতিয়া। আকৌ একবাৰ টেমাটো থব যাওঁতে তেতিয়া তলত এনেকৈ কেৰু মেৰু কৰিছে। এনেকুৱাকৈ মানে শব্দও কৰা নাই, এনেই চাওক বন্ধুসকল, মই আপোনালোকক কৈছোঁ সাপে নিজৰ গাটো লুকাই থাকি ভাল পায়, গতিকে এই পাত্ৰখনৰ তলত সেই সাপডাল সোমাই আছে। চাওকচোন বাৰু, এয়া চাওক কেনেকুৱাকৈ শুই আছে। আৰু বন্ধুসকল, এইডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছেই চাগে। এই সাপডাল হুলাবেৰীয়া সাপ আৰু ইয়াক ইংলিছত ৰেড স্নেক বুলি কয়, হিন্দীত ইয়াক ধামান বুলি কয়, বাংগালী ভাষাত ইয়াক দাৰাইজ বুলি কয়, কিছু কিছু ঠাইত ইয়াক লহুঙা বোম বুলি কয় আৰু আমাৰ খেতিয়কৰ বন্ধু বুলি কওঁ। আমি গাঁৱলীয়া মানুহে ইয়াক খেতিয়কৰ বন্ধু বুলি কওঁ, কাৰণ কিয় ই বেং, নিগনি, এন্দুৰ, পঁইতাচোৰা এইবিলাক বিভিন্ন ধৰণৰ খাদ্য খায় আৰু ই বেছিভাগ পথাৰত থাকে আৰু পথাৰত থাকি খেতিয়কক নিৰাময় কৰি ৰাখে, সেইকাৰণে খেতিয়কৰ বন্ধু বুলি কোৱা যায়। খেতিয়কৰ পৰম বন্ধু কিষাণ মিত্ৰ। আস্তিক আস্তিক আস্তিক, বাপৰে। চাবিনে বাইদেউ, সাপডাল কিবা ফেনাইল মাৰাই আছে, এনে পুৰা খং উঠি আছে। লাহে লাহে, আস্তিক, ধীৰে ধীৰে, গৰ্বৰ নকৰ, হেলাও নকৰ, ধুনীয়াকৈ য'ত জংঘলত এৰি দিব। শক্তিহে আছে নে খঙতহে আছে ক'ব নোৱাৰোঁ, মুঠতে পুৰা শক্তি আছে। ধৰছো নেঙুৰত ধৰছো।
বস্তা এটা আন। এই ফেটি কাপোৰে কালাৰ ফেটি কাপোৰ নিচিনাই লাগে কাপোৰ গাটো ফেনিয়েলটো পৰা নাই বাইদেউ একে 110%। নহ'লে সাপডাল মানে ধুম যদি পানী ফেনিয়েল লাগিছে। মই ধৰাৰ কাৰণে আকৌ আপোনালোকৰ হাত ধৰিব চেষ্টা নকৰিব নাই বোলে ল'ৰাটো আহি পেলাই পটকে ধৰিলা ময়ো যাই পটকে ধৰি লৈ আহোঁ তাৰপিছত পটকে কামুৰি দিব পটকে হস্পিটেল নাপালি আকৌ পটকে যাব আকৌ চব পটকে হৈ যাব হয় নে নহয়? মাইনা দেখোন একেবাৰে মিচিকিয়া হাঁহি মাৰি আছে 5 টকা নে 10 টকীয়া হয় 10 টকীয়া আৰু বহুত ধেমালি ফূৰ্তি কৰি আছোঁ বাৰু। এতিয়া সাপ বোলা বস্তুটোৰ লগত কিন্তু ধেমালি নহয় বস্তুটো বুজি পাইছেনে? মইহে ধেমালি কৰি আছোঁ আপোনালোকে মোৰ লগত ধেমালি কৰি আছে কাৰণ আমি গাঁৱলীয়া মানুহ হয় নে নহয়? বাৰু একো কথা নাই কিন্তু আমাৰ গাঁৱলীয়া মানুহৰে আকৌ কিছুমান অন্ধবিশ্বাস আছে বুজি পাইছেনে? আমাৰ গাঁৱলীয়া মানুহবিলাকৰ বিৰাট অন্ধবিশ্বাস। সাপে কামুৰিলে ক'ত যায়? বেজৰ ওচৰত গাঁৱলীয়া হিচাপে বেজৰ ওচৰত যাব লাগে কিন্তু সাপে কামুৰিলে একেবাৰে বেজৰ ওচৰত যাব লাগে হস্পিটেলত যাব লাগে বুলি কেনেকৈ গম পালি? এণ্টিভাইৰাছ আজিকালি বেজি ওলাইছে গতিকে হস্পিটেলত যাব লাগে সেইকাৰণে সাপে কামুৰিলে লগে লগে হস্পিটেলত যাব লাগে। কিন্তু ইডাল সাপ আপোনালোকে যে চাইছা ইডাল সাপ অবিষাক্ত সাপ কিন্তু ইডাল সাপে কামুৰি পেলাইও মানুহ মাৰি নিয়াৰ ৰেকৰ্ড আছে। সাপে কামুৰিলে মানুহ বিৰাট ভয় কৰে এনেকুৱা ভয় কৰিব বুজি পাইছেনে নাই? একদম কেঁচা ঘাম ফাটি যাব। আমাৰ মেমৰিত সেইটো হৈ আছে নে? আমি সাপ দেখা পালে আগৰ পৰাই ভয় খাওঁ আমাৰ ভয় খাওঁ বিষাক্তই কামুৰিছে বা অবিষাক্তই কামুৰিছে সেইটো আমাৰ ইয়াত নাই। আমি খালি মেমৰিত সোমাই আছে আমি সাপ ভয় কৰোঁ গতিকে আমাৰ মাইণ্ডে এইটো কনভাৰ্ট কৰি দিয়ে ভয়টো। গতিকে সাপে কামুৰিলে একেবাৰে ভয় খাব নালাগে। সাপে কামুৰিলে যদিকে ভয় কৰা যায় তেতিয়া আমাৰ হৃদপিণ্ড কাম নকৰা হৈ যাব হাৰ্ট এটেক হৈ যাব। হাৰ্ট এটেক হৈ গ'লে সাপৰ বিষ নালগাওঁতে মানুহটো মৰি যাব। কিমান দুখ লগা বিষয় ভাবছোঁ বাৰু হয়নে? আৰু সাপে কামুৰিলে যদি ওজা কবিৰাজৰ ওচৰত লৈ যা কেতিয়াবা বিষাক্ত সাপে চকৰি ফেটি সাপে কামুৰি দিব যিমান ওজাই জাৰি থাকক যিমান জ্বালা খুৱাক পকা জ্বালা খুৱাক কেঁচা জ্বালা খুৱাক নিমখ খুৱাক হালধি খুৱাক ৰহুন খুৱাক ভাল কৰিব কোনোদিন নোৱাৰে। সাপে কামুৰিলে একমাত্ৰ ভাল কৰিব পাৰিব এণ্টিভেনম। মন্ত্ৰই সেইটো কাম কৰিব নোৱাৰে মন্ত্ৰৰ ওপৰতহে মাৰি থাকিব কিন্তু আপোনাৰ নাৰ্ভে তেজে বিষ বিয়পি যাব আৰু সেই বিষটো নিয়ন্ত্ৰণ কৰিব পাৰিব অনলি এণ্টিভেনমে। সেইকাৰণে সাপে কামুৰিলে সদায় ডিষ্ট্ৰিক্ট হস্পিটেলত যাব লাগে। চব ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট হস্পিটেল থাকে গতিকে সাপে কামুৰিলে লগে লগে ডিষ্ট্ৰিক্ট হস্পিটেলত যাব লাগে। ভাল লাগিলে বাইদেউ সাপডাল ধৰাৰ কাৰণে? কেনেকুৱা লাগিল আৰু মোৰ কথাখিনি কেনেকুৱা লাগিল? ভাল ক'লো নে বেয়া ক'লো? বাইদেউ একেবাৰে লাজতে গৈছে সাপৰ চকু আছে কিন্তু সাপৰ এটা বস্তু নাই কি নাই জানানে? সাপৰ কাণ নাই। সাপে নুশুনে সেইটোৱে কথা নালগে দে গোহাঁই তাতেই সাপ নাইবা নালাগে পটককৈ সাপডাল বন্ধ কৰি দিওঁ আৰু ধুনীয়াকৈ সাপডাল এৰি দিব লাগিব। মোৰ মোনাত গোটেই ভৰ্তি হৈ আছে সাপে সাপ আজি। বন্ধুসকল মই আৰু মোৰ টীমটোৱে ভিডিঅ' বনাই দেখুওৱাৰ মেইন উদ্দেশ্য হৈছে আমাৰ এই অসমত থকা সকলো ৰাইজক সজাগ কৰিবৰ কাৰণে। আমাৰ এই গাঁৱে ভূঞে যিমান অন্ধবিশ্বাস আছে সেই অন্ধবিশ্বাস দূৰ কৰিবৰ কাৰণে। আৰু এতিয়া গৰমৰ দিন আহি আছে আপোনালোকে জানেই এতিয়া সাপ লাহে লাহে মানুহৰ ঘৰত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে আৰু যাতে অসমবাসী ৰাইজ সজাগ হয়। এতিয়া আমি চাওক এইডাল সাপ আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ আহিলোঁ মাজগাঁৱৰ পৰা। এতিয়া ধুনীয়াকৈ জংঘলত এৰি দিম। এইডালৰ এটা জীয়াই থকাৰ অধিকাৰ আছে চাওকচোন বাৰু বন্ধুসকল। এয়া আমি ধুনীয়াকৈ এৰি দিম ইয়াতে। বেলেগ দিছি নিজডাল লেখা নাই কি মাৰি দিছি কোনাকে উঠছে সি রোয়াই নাই ফুফুয়ে গেছে।